হেল্ল' গাইজ, আমাৰ যোনটো নেকি NGO আছে SM ৰুতি বেংক ফাউণ্ডেশ্যন, তাৰ লগত জইন হোৱাৰ লগে লগে আমি এটা ID পাছপৰ্ট পাওঁ। সেই ID পাছপৰ্টটো আমি কেনেকৈ খুলিব লাগিব গাইজ, সেইখিনিৰ ওপৰত মই এটা সৰুকৈ ভিডিঅ' বনাই আছোঁ। আপোনালোকে যিসকলে নোৱাৰে আপোনালোকে ভালকৈ ভিডিঅ'টো চাব, চাই পেলাই আপোনালোকে সকলোৱে ID পাছপৰ্টটো খুলিব পাৰিব। মই ক'ত গৈ আপোনালোকে গুগলতো খুলিব পাৰিব। গুগলত গৈ পেলাই যদি SM ৰুতি বেংক .in বুলি মাৰে তেতিয়া আপোনালোকৰ গুগলত খুলি যাব। মোৰ অকণ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে মই ইয়াতে খুলিছোঁ। তো মোৰ ইয়াতে লিংক আছে, লিংকটো আপোনালোকৰ সকলোৰে আপলাইনৰ হাতত লিংকটো থাকে। তো আপোনালোকে যদি গুগলত খুলিব পৰা নাই তেতিয়াহ'লে আপলাইনৰ পৰা লিংকটো লৈ ল'ব। মই লিংকটোত চুই দিছোঁ। লিংকটোত চুই দিয়াৰ লগে লগে চাব আমাৰ এনেকৈ আহিব পেজটো। এনেকৈ চাইনিং আৰু চাইন আপ ওলাব। তাত আমি লেফ্ট ছাইডে যোনটো চাইনিং আছে সেইটোত চুই দিম। চুই দিয়াৰ লগে লগে আমাৰ এনেকৈ ওলাইছে। এনেকৈ ওলোৱাৰ লগে লগে মই এতিয়া ID এটা মাৰিম। IDটো মাৰিলোঁ। মাৰাৰ পিছত এতিয়া আমাৰ এটা টেবুল কৰিব আহিছে। ইয়াতে আমি হিচাপ কৰি 15 - 7, তো হিচাপ কৰি আমি যিমান হয় সেইটো আমি বহাই দিম। ইয়াতে বহাই দি পেলাই আমি লগইন কৰিম। লগইন কৰাৰ পিছত এনেকৈ IDটো খুলি গৈছে। এইটো আমাৰ ID হয়, আপোনালোকে ইয়াতে চাব পাৰে IDটো। আৰু এই IDটোৰ এতিয়া আমি IDটো খুলিলোঁ। খোলাৰ পিছত ইয়াতে তলত চাব এই কপি লিংক বুলি আছে, এইটো আমি কপি কৰিব লাগিব। কপি কৰি এতিয়া যদি কাৰোবাক যদি আমি লিংক দিব বিচাৰোঁ, আমাৰ ডাউনৰ দুগৰাকী লাগিব ন জইন কৰাব, তো সেই দুগৰাকীক আপুনি এইটো কপি কৰি পেলাই লিংকটো আপোনাৰ নিজৰ পাৰ্চনেল হোৱাটছআপ গ্ৰুপ যদি আছে তে আপুনি সেইটোত এনেকৈ মেছেজ লিখা জেগাখিনিত আপুনি এনেকৈ অলপ পেষ্ট কৰি দিব। সেইটো আপুনি কপি কৰিছে ইয়াতে এতিয়া পেষ্ট কৰিব, কৰি পেলাই আপুনি এইটো শ্বেয়াৰ কৰি থৈ দিব আপোনাৰ নিজৰ হেৰিটোত। এতিয়া আপুনি যদি কাৰোবাক দিব বিচাৰে তে এই লিংকটোকে আপুনি দুজনক দিব পাৰিব। এই লিংকটো মই এবাৰ অ'পেন কৰি দেখাই দিছোঁ কেনেকৈ আহিব। সেইখিনি আপোনালোকে নিউ মেম্বাৰক হেল্প কৰিব পাৰিব। এনেকৈ আহিব। অহাৰ পিছত ইয়াতে চাওক মোৰ ID নাম্বাৰ আৰু মোৰ নামটো ইয়াত আহি গৈছে। এতিয়া তলত আহিছে ইউজাৰ নেম। ইয়াতে যেইগৰাকী লগাব আপোনালোকে তলত স্পনচাৰত যেইগৰাকীক জইন দিব তেওঁৰ নামটো ইয়াত লিখিব, তেওঁৰ ফাদাৰ নেম, তেওঁৰ মোবাইল নম্বৰ, ইমেইল ID, ষ্টেট, আপোনাৰ চিটি, এড্ৰেছ গোটেইখিনি ইয়াতে লিখিব। লিখাৰ পিছত ইয়াতে ফোন নাম্বাৰটো ফোনপে' আপোনালোকৰ ফোনপে', গুগল পে', পেটিএম নাম্বাৰ যি আছে সেইটো ইয়াতে বহাই দিব। আপোনালোকে বহাই দিয়াৰ পিছত তলতে ক্ৰিয়েট পাছপৰ্ট আছে, তো আপোনালোকে নিজৰ ফালৰ পৰা এটা পাছপৰ্ট ইয়াত বহাব। প্ৰথম যোনটো পাছপৰ্ট বহাব আকৌ তলত কনফাৰ্ম কৰিব সেইটো পাছপৰ্ট তলত দিবৰ কাৰণে। আৰু এটা আপোনালোকে নিউ মেম্বাৰ যেতিয়া লগাব তেতিয়া সেইজনৰ কাৰণে এটা পিন ল'ব লাগিব 20 টকা দি। তো সেইটো আপোনালোকৰ আপলাইনৰ পৰা খুজিব পিনটো, আপোনালোকৰ আপলাইনে পিনটো দি দিব। সেই পিনটো কপি কৰি আনি এনেকৈ ইয়াতে পেষ্ট কৰি পেলাই আপোনালোকে এইটো ইয়াতে বহাই দিব। দিয়াৰ পিছত এই ৰেজিষ্টাৰ নাও বুলি আছে, এইখিনি জেগাত চুই দিব, ৰেজিষ্টাৰ নাও কৰি দিব। নাও কৰি দিয়াৰ লগে লগে ID আৰু পাছপৰ্ট ওলাই আহিব। সেইটো আপোনালোকে লগে লগে স্ক্ৰীনশ্বট ল'ব, লৈ পেলাই লগইন কৰিব। তেতিয়াহ'লে আপোনালোকে ID পাছপৰ্টটো লগে লগেই খুলিব পাৰিব তাত। এতিয়া মই হেৰিলৈ গৈছোঁ, IDটো লৈ গৈছোঁ আপোনালোকৰ চৰি এইটো আকৌ আহি গৈছে ৰ'ব। এইটো মোৰ IDটো। এতিয়া এইটো আপোনালোকে হোম স্ক্ৰীন কৰিব, দেখিছে চাগে মই স্ক্ৰীনৰ পৰা হোম স্ক্ৰীনৰ পৰা মই টাচ কৰিছোঁ, এইটো লগে লগে খুলি গ'ল। এতিয়া হোম স্ক্ৰীন ক'ত কৰিব, এই যে ওপৰত যে 3 ডট আছে এই 3 ডটত চুই দিব। 3 ডটত চুই দিয়াৰ লগে লগে এই চাওক এড টু হোম স্ক্ৰীন আহি গ'ল, এইটোত টাচ কৰিব, এইটো এড কৰি দিব। এতিয়া মই নকৰোঁ, মোৰ কৰা আছে সেইকাৰণে মই এইটো কেঞ্চেল কৰি দিছোঁ। আপোনালোকে এড কৰি ল'ব, তেতিয়া আপোনালোকৰ হোম স্ক্ৰীনত আহি যাব। আৰু নাম্বাৰটো যেতিয়া আপোনালোকে ID আৰু পাছপৰ্ট বহাব তেতিয়া কিছুমানৰ এনেকৈ জেগাত ওপৰতে ছেভ অপশ্যন এটা আহে আৰু কিছুমানৰ তলতো আহে। তো আপোনালোকে ছেভ অপশ্যনটো চাব, স্ক্ৰীনত কোনটো জেগাত আহিছে লগে লগে ছেভ অপশ্যনটো চুই দিব। তো মোৰ যেনেকৈ দেখিছে আপোনালোকে IDটো চুই দিয়াৰ লগে লগে ID নাম্বাৰ ওলাই গৈছে, তো আপোনালোকৰো তেনেকৈ ওলাই যাব। আৰু এতিয়া এইটো মোৰ ID, ওপৰত নামটো মোৰ লিখাই আছে আৰু ID নাম্বাৰ লিখা আছে। আৰু যদি আপোনালোকে কিবা চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে হোমত যাব। হোমৰ লগতে চাওক একাউণ্ট বুলি আছে, এই একাউণ্টত চুই দিব। একাউণ্টত চুই দিলে ইয়াতে গোটেই প্ৰফাইল, ভিউ প্ৰফাইলটো চুই দিব। ইয়াতে চাওক ইউজাৰ নেমটো আহিছে, ID নাম্বাৰ আহিছে, ইয়াতে ৰেফাৰেল যোনগৰাকী মোৰ আপলাইন তেখেতৰ ID নাম্বাৰটো ইয়াত আহিছে, মোবাইল নাম্বাৰ আহিছে, মোৰ ইমেইল ID আহিছে।
তো আপোনালোকে ইয়াতে চাব পাৰিছে গোটেইখিনি। আৰু এইখিনি হৈছে আমাৰ আপডেট পাৰ্চনেল ইনফো। যদি কোনোবাই আইডিটো কোনোবা এগৰাকী আপুনি তলত লগালে যদি কাম নকৰে, সেইগৰাকী যদি সলাব বিচাৰে, তেতিয়াহ'লে এই জেগাটোত চুই দিব। মই সেইটোৰ ওপৰতো ভিডিঅ' গোটেই বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো মোৰ পাই যাব। তো মই ইয়াতে আকৌ অলপ দেখাই দিছোঁ আপোনালোকক। ইয়াতে চাব, নামটো প্ৰথমতে মোৰ নামটো লিখা আছে। এই নামৰ জেগাত কাটি আপোনালোকে বেলেগ যোনগৰাকী সোমাব সেইগৰাকীৰ নামটো লিখি দিব। ফাদাৰ নেমটো কাটি পেলাই যিগৰাকী নতুনকৈ জইন হ'ব তেওঁৰ নাম, ফাদাৰৰ নেম লিখি দিব। ইমেইল আইডি, ফোন নম্বৰ আৰু মেইল নেম ফিমেল সেইটো দি দিব। চিলেক্ট কৰিব আছাম আৰু ষ্টেট দি পেলাই এতিয়া এই যে ওপৰৰ তলত যে আপডেট বুলি আছে, আপডেটত চুই দিব। আৰু আপোনালোকে যদি ফটো দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ মানে প্ৰফাইলত যদি ফটো বিচাৰে, তেতিয়াহ'লে আপোনালোকে ফটো লগাব বিচাৰিব। এই চাওক আপডেট ইমেজ বুলি আছে, মই এইটো জেগাত চুই দিলে মোৰ ফটো ওলাই যাব। এতিয়া মই ফটোটো চিলেক্ট কৰিলোঁ, কৰি পেলাই ওপৰতে ডান দিলোঁ, ডানত চুই দিলোঁ। ডানত চুই দিয়াৰ লগে লগে এই যে তলত যে আপডেট বুলি আছে, এইটো আপডেট চুই দিলোঁ। অলপ দেৰি হৈ আছে, নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হৈ গ'ল, ছাকচেছ হৈ গ'ল। এতিয়া মোৰ ID কাৰ্ড ওলাব চাব। এতিয়া মই ID কাৰ্ডটো ওলাব হ'লে ক'ত যাব লাগিব, এতিয়া চাব ভিউ প্ৰফাইলটো মই দেখাই দিলোঁ আপোনালোকৰ। এই যে 3 নম্বৰত আছে ID কাৰ্ড বুলি, এইটোত মই চুই দিম। সকলোৰে থাকিব এইটো ID কাৰ্ডটো। তো ID কাৰ্ডৰ চাব আপোনালোকে, মই যে ফটোটো লগালোঁ সেই ফটোটো মোৰ ইয়াত আহি যাব। আৰু মোৰ নাম আহি গৈছে, ফাদাৰ নেম আহি গৈছে, এড্ৰেছ আহি গৈছে, মোৰ মোবাইল নাম্বাৰ আহি গৈছে, মোৰ ৰেজিষ্ট্ৰেশ্যন কেতিয়া হৈছিলে সেইটো ডেটটো আহি গৈছে। আপোনালোকে চাব পাৰিছে 23 জুনত মই জইন হৈছিলোঁ 2024। তো আপোনালোকে চাব পাৰে মোৰ কিমান দিন হৈছে জইন হোৱা। এইটো মোৰ ID কাৰ্ড ওলাই গ'ল। আপোনালোকে সকলোৱে এনেকৈ ID কাৰ্ডটো ওলাই, আপোনালোকে যদি ভাবে ID কাৰ্ডটো বনাই ল'ব, আপোনালোকে বনাই ল'ব পাৰিব। ধন্যবাদ সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে, সকলোকে ধন্যবাদ দিছোঁ।